Hi friends, namaskar, good morning from Panvel. এতিয়া ভালেকেইদিন খোজ কৰা নাই, অলপ খোজকাঢ়ি আকৌ বাহিৰত গৈ অকল ঘৰতে খাইছোঁ শুইছোঁ। খুলি লওঁ, এতিয়া অলপ খোজকাঢ়োগৈ, খুব বডিটো হালচি হালচি লাগি গৈছে। ব'লক ওলাই যাওঁ। এইফালে বিল্ডিঙৰ পৰা ওলাই এতিয়া অলপমান যাওঁ, ওলাই কোনফালে কি আছে চাওঁ। মই ভালকৈ নাজানো ক'ত কি আছে। এইটোৱে হৈছে আমাৰ বিল্ডিংটো, 30 মহলা বিল্ডিং। এতিয়া খোজকাঢ়ি লাহে লাহে গৈ থাকোঁ আৰু গাড়ীখন মই ইয়াতে থৈছোঁ। অলপ খোজকাঢ়িছে, দেখিছেনে? সেইফালে খোজকাঢ়িছে, এক্সাৰচাইজ কৰিছে। এণ্ট্ৰেঞ্চ কাষৰ বিল্ডিংটো, সেই তলতে মাৰ্কেট আছে, গ্ৰচাৰী দোকান আছে, গাখীৰ, ফল মূল, শাক পাচলি, সকলো ধৰণৰ বস্তু পায়। এইটো তেওঁলোকৰ চেলছ লাউঞ্জ হয়। আহিছে মানুহ, গৈছে মানুহ। সেইখন RT ডায়েৰী মেডিচিটি, তাতে বস্তু পায়। ল'ব লগা হ'লে ইয়াতে আহিব লাগে। এইখন আমাৰ গেটখন, ফ্ৰণ্টত চাই ৱল চিটি। ঠিক গেটৰ পৰা ওলাই বাওঁফালে যামগৈ। কেম্পাছত সোমোৱাৰ এণ্ট্ৰিটো দেখাই দিছোঁ মই। এইটো এণ্ট্ৰিটো, সেইফালে এণ্ট্ৰি, এইফালে এক্সিট। তাকে বনাই আছে, এইটো এণ্ট্ৰিটো কমপ্লিট হ'ব আৰু কিছুদিন লাগিব। বাহিৰতে দেখিছে ইয়াতে অটো ৰখি থাকে পূৰা, যাব হ'লে চব সুবিধাই আছে। চব নাৰিকল ডাব পানীও পোৱা যায়। ঠিক আমি ৰাতিপুৱা অফিচ যাব হ'লে আপোনাৰ ঠিক এইফালেদি পাৰ হৈ যাবগৈ লাগিব, পাৰ হৈ ৰাইট যাবগৈ লাগিব। প্ৰায় 2 কিলোমিটাৰ কলনি পাবগৈ। এইফালে কলনি পাবগৈ, কলনিৰ পৰা ঠিক আকৌ এই ৰাস্তাটোৱে আহিব লাগিব ওপৰফালে, এইফালে যাবগৈ, এই ৰাস্তাটোৱে যাবগৈ। এইফালে আপোনাৰ অটল সেতু। আজি নদীখন অলপ শুকাইছে, মানে বৰষুণ দিয়া নাই আজি। কালি অলপ ৰ'দ দিছিলে, নহ'লে সেই জেগাখিনিৰ পৰা বুৰি থাকে, সেই তলৰ জেগাখিনিৰ পৰা বুৰি থাকি পানী হৈছিলে আগৰ বৰষুণ দিয়া কেইদিন। আজি পানী কমি গৈছে। সেইটো বিল্ডিংটো আমাৰ গোটেই কেম্পাছটো, গতিকে সেইটো এইখন ব্ৰিজখন আছে। এই ব্ৰিজখনেদি আপোনাৰ মুম্বাই পুনে ৰাস্তা, গোৱা যোৱা ৰাস্তা এইটোৱেই হয়। আৰু ঠিক এই ৰাস্তাটোৱে আমি গৈ থাকোঁ অফিচলৈ। এইটো চাওক, এয়া দেখিছে অটল সেতু, অৰ্থাৎ অটল বিহাৰী বাজপেয়ী নামেৰে ব্ৰিজখন নামাকৰণ কৰিছে। মুম্বাই চাইডে ৱাডালা বুলি জেগাডোখৰ, আৰু এইটো চাইডে উলুৱে, সেই জেগাডোখৰ সংযোগ কৰিছে ব্ৰিজখন। বহুত ব্ৰিজ নতুনকৈ কনষ্ট্ৰাকশ্যন কৰিছে ব্ৰিজখন। আমি ব্ৰিজখনৰ ওপৰেদি যাওঁ, এইফালে শ্বৰ্ট হয় অলপ, নহ'লে খাগৰ ফালে গ'লে অলপ দূৰ হয়। আমি তলৰ ফালে গৈ আছোঁ, ৱাকিং টু ছেফ জ'ন চাবৱেত গৈ আছোঁ মই। ইয়াত লিখিছে শ্ৰী ছত্ৰপতি শিৱাজী মহাৰাজ দ্বাৰ নানগাঁও। গাঁও বুলি ক'লে এনেকুৱাই বিল্ডিঙে থাকে আৰু আমাৰ নিচিনা তাতে এটা এটা ঘৰ নিচিনা নহয়, অসমৰ নিচিনা। গাঁও বুলি ক'লে এনেকুৱাই আৰু ইয়াতে মানুহৰ জনসংখ্যা বহুতো, ডাঙৰ মহানগৰী, ডাঙৰ কথা। চক কিমান কি কৈছে, চক কুকুৰটো চক, বা খাই খাই মতো হৈ গৈছে। এটা ডাঙৰ ডাঙৰ বিল্ডিংবোৰ থাকে, তলতে দোকানবোৰ থাকে, এনেকৈ মিনি শ্বপিংবিলাক খুলিছে, 2-এখন খুলিব আৰু এনেকৈ। এইটো এটা ডাঙৰ মহৰ জাক দেখিছে। ইয়াত কি আছে নাজানো, আমাৰ তাততো মহৰ খুটি থাকে বহুত। এইবোৰ দেখিছে, ডাম্পাৰবোৰ দেখিছে, ডাম্পাৰবোৰ গোটেই চহৰৰ খেচেৰাবোৰ, বেয়া বস্তু, পলিথিন, ঘৰ বনোৱা এইবিলাক ভঙা টাইলছ আনিছে, দেখিছে এইবোৰ ঠিক আনি মেলি ইয়াতে পেলাই গৈছে। 10 জেগাবোৰ পুতি পুতি গৈ আছে। এইবোৰ আগলৈ চাওক, কিমান ধুনীয়া প্ৰকৃতিৰ সুন্দৰ সৃষ্টি, ধুনীয়া পাহাৰ, সেউজীয়া ভৰা, আৰু এইফালে এইবোৰ খেচেৰা পেলাই এতিয়া ফুল কৰিব। ফুল কৰাৰ পিছত
পিছত ডাঙৰ বিল্ডিং বা ইণ্ডাষ্ট্ৰি হ'ব। ধুনীয়া কুকুৰ চব ক'বলৈ গৈ আছে, মানুহ হ'লে লগত লৈ ক'বলৈ গৈ আছে। বাহ 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 বাহ, হাই 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 হাই, না না डर लगता है। কিমান নিৰিবিলি ধুনীয়া পৰিৱেশ দেখিছেনে? এয়াই হৈছে পানভেল, আপোনালোকৰ চকুৰ আগত পানভেল। এফালে পাহাৰ আৰু এফালে চক, আধুনিকতাৰে ভৰপূৰ ডাঙৰ ডাঙৰ বিল্ডিং, উচ্চ বিল্ডিং। গতিকে এফালে আধুনিকতা, এফালে प्रकृति बनाम आधुनिकता। तो देखो हमारा भाई साहब पूरा ट्रैकिंग करके आ गया, वो पहाड़ से ऊपर से आ गया। अरे तुमर जी हाय, गुड मॉर्निंग। गुड मॉर्निंग। हो गया आपका ट्रैकिंग? ऊपर हो गया। कितना दूर गया? वाह, ओके ओके ओके, ऐसा है। बहुत बढ़िया, तो काल चढ़ते हैं। बहुत बढ़िया ट्रैक। हाँ, मजा आ गया, अच्छा लगा एकदम मजा। अच्छा अच्छा, बस के ऊपर एक सही छोटा सा पॉन्ड भी है। ओके, बहुत बढ़िया, मजा आ गया मुझे। काल चढ़ेंगे। हाँ, हाँ। काल चढ़ते हैं। আৰু এতিয়া পালোহি ঘূৰি আহি। এইটো হৈছে মাৰাথনৰ চেলছ লাউঞ্জ, মাৰাথন নেক্সট জন চেলছ লাউঞ্জ। দোকানৰ পৰা দহি আৰু গাখীৰ লৈ ল'লোঁ। अरे देखो मेरा बसंती इधर पड़ा है। अरे वाह वाह, বৰ পাই গ'লোঁ এতিয়া বিল্ডিং। চ' আজিলৈ আৰু সিমানে। খোজ কঢ়াৰ ভিডিঅ' চালে আপোনালোকে কেনেকুৱা পালে, যদি ভাল পাইছে লাইকটো কৰি দিব, নহ'লে ছাবস্ক্ৰাইব কৰি দিব, ভাল হ'ব। থেংক ইউ ভেৰি মাছ।